বিজেপি থাকিলে দেশ নাথাকিব। গণতন্ত্ৰ বিৰোধী বিজেপিক উৎখাত কৰক। দিল্লী হাৰিয়ানাৰ নিৰ্বাচনৰ পৰা শিক্ষা লওক বিৰোধীয়ে। কংগ্ৰেছক ডেডলাইন দিলে অখিল গগৈয়ে। ৩১ মাৰ্চৰ পূৰ্বে সম্পন্ন কৰক আসনৰ ভাগ বাটোৱাৰা। বিজেপিক প্ৰতিৰোধ কৰিবলৈ হলে যিকোনো মূল্যৰ বিনিময়ত একত্ৰিত হ'ব লাগিব বিৰোধী দলসমূহ। নিৰ্বাচনৰ দিন ঘোষণালৈ অপেক্ষা নকৰি এতিয়াৰে পৰা ঐক্যবদ্ধভাৱে জনতাৰ কাষলৈ যাব লাগিব বিৰোধী দলসমূহ। তাৰ বাবে কোন সমষ্টিত কোনটো দলৰ প্ৰাৰ্থী থাকিব সেয়া এতিয়াই চূড়ান্ত কৰিব লাগিব। এই আহ্বান ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবলৈ হলে বিৰোধী দলসমূহ একেখন মঞ্চত উপবিষ্ট হ'বই লাগিব বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে সদ্য সমাপ্ত দিল্লী আৰু হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনে এই কথা প্ৰমাণ কৰি দিলে। দিল্লীত কংগ্ৰেছৰ বাবে আপৰ পৰাজয় আৰু হাৰিয়ানাত আপৰ বাবে কংগ্ৰেছে পৰাজিত হোৱা বুলি চৰ্চা চলি থকাৰ কথা উনুকিয়াই দি অখিল গগৈয়ে কয় যে কোন সমষ্টিত কোনটো দলৰ প্ৰাৰ্থী থাকিব সেয়া এতিয়াই চূড়ান্ত হ'ব লাগে, যাতে দলীয় প্ৰাৰ্থীসকলে ৰাইজৰ মাজলৈ যাব পাৰে। এই সন্দৰ্ভত অহা ৩১ মাৰ্চৰ ভিতৰতে সমষ্টিৰ ভাগ বাটোৱাৰা সম্পন্ন কৰাৰ বাবেও আহ্বান জনায় ৰাইজৰ দলৰ নেতাগৰাকীয়ে। দিল্লীৰ যিটো বিধানসভাৰ নিৰ্বাচন পাৰ হৈ গ'ল, সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল, সেইটো হ'ল যে বিৰোধী যদি একলগ নহয় তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যম্ভাৱী। এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট। মই ৰিপিট কৰিছো, মই দোহাৰিছো যে দিল্লী নিৰ্বাচন, হাৰিয়ানা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে, আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকো। এতিয়াও আমি দেখিছো দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল। কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকাই দিলে। এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ। আচল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছো সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সময়ত ঐক্যবদ্ধ হোৱা বিৰোধী দলসমূহ পৰৱৰ্তী সময়ত এক হৈ নাথাকিল। হাৰিয়ানা আৰু দিল্লী বিধানসভাৰ নিৰ্বাচনত ভাঙি থানবান হৈ পৰে বিৰোধী ঐক্য। তাৰ পূৰ্বেও অসমত অনুষ্ঠিত হৈ যোৱা উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, যাৰ বাবে প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ দলে মুখ ঠেকেচা খাবলগীয়া হৈছে। এনে পৰিস্থিতিত বিৰোধী দল ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বানৰূপে বিবেচিত হৈছে। কিন্তু এই কথা উপলব্ধি নকৰি প্ৰধান বিৰোধী দল কংগ্ৰেছে নিজা সাংগঠনিক ভেটি মজবুত কৰাৰহে চেষ্টা চলাই আছে। আমি কৈ আছো যে বিজেপি গণতন্ত্ৰৰ শত্ৰু আৰু মহাশত্ৰু। আমি কৈ আছো যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে। আমি কৈ আছো যে বিজেপিৰ কাৰণে মূল্যবৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া। কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছো, আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই। এতিয়াও আমাৰ মাজত অহংকাৰ আছে। এতিয়াও আমাৰ মাজত কি কৰিছো, এটা বস্তু চাইছো যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতহে আমি লাগি আছো। সেইকাৰণে ২০২৬ৰ নিৰ্বাচনটো, অসমৰ ২০২৬ৰ নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰি নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰি, এইটোৱে হ'ল নিৰ্বাচন ২০২৬ৰ নিৰ্বাচনটো।
এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়ালে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব সংগঠন বাঢ়িব কিন্তু আমাৰ সংগঠন বিলাক বাঢ়িব কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাছে দেশৰ গণতন্ত্ৰ নাবাছে দেশৰ সংবিধান নাবাছে সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছৰ এনে স্থিতিয়ে অসমত পুনৰবাৰ বিজেপিকে জয়লাভ কৰাৰ সুযোগ দিব বুলিয়েই চৰ্চিত হৈছে গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম নিজৰ দলীয় স্বাৰ্থ উদ্ধত নে দেশৰ স্বাৰ্থ উদ্ধত 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহজনক স্বৈৰতান্ত্ৰিক মানুহ এজনক ফেচিবাদী আৰু সাম্প্ৰদায়িক মানুহ এজনক আমি যদি প্ৰতিৰোধ কৰিবৰ কাৰণে বিজেপিৰ নিচিনা এটা দানৱীয় শক্তিক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব নোৱাৰো তেতিয়াহ'লে পৃথিৱীত আমি কেতিয়াও গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই সেইকাৰণে আমি ৰাইজৰ দলে আহ্বান জনাইছো অনুৰোধ জনাইছো যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে আমি এতিয়া পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহ মানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে যেনেকে ধৰক এতিয়া কংগ্ৰেছে চোতালে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে চোতালে বিৰোধী ঐক্য মঞ্চ বা যিকোনো এটা প্ৰগ্ৰেম দে মই উদাহৰণটোহে দিছো তেনেকে আমি আগবাঢ়িলেহে আমি 2026ৰ কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম মানুহৰ মাজত বিশ্বাস আৰু আস্থাটো আমি গঢ় দিব পাৰিম আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব সেইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত সেইকাৰণে মই ভাবো যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলগিটাক স্পেসিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো যে 2 মাহতকৈ বেছি সময় ল'ব নালাগে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটায়ে আমাৰ কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰ পাছত আমি আগবাঢ়িম নিউজ ডেস্ক ৰিপোৰ্ট এণ্ড লাইভ